নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আছামিজ লাৰ্ণ টিউব। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম চুক্তি বা আছাম একৰ্ডৰ বিষয়ে। এই বিষয়টো APSC, এড্ৰি, আছাম পুলিচ, গ্ৰেড 3, গ্ৰেড 4, টেট আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ভিডিঅ'ত আমি জানিম অসম চুক্তি কি, কিয় এই চুক্তি স্বাক্ষৰ হৈছিল, অসম আন্দোলনৰ ইতিহাস, অসম চুক্তিৰ মুখ্য ধাৰাসমূহ, ক্লজ 6 কি, NRCৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু আজিও এই চুক্তি কিয় ইমান গুৰুত্বপূৰ্ণ। তেন্তে আহক আৰম্ভ কৰোঁ। অসম আন্দোলনৰ আৰম্ভণি। অসম চুক্তি বুজিবলৈ প্ৰথমে অসম আন্দোলনৰ ইতিহাস জানিব লাগিব। স্বাধীনতাৰ পিছত বিশেষকৈ 1971 চনত বাংলাদেশত মুক্তিযুদ্ধৰ সময়ত বহু লোক অসমলৈ আহে। ইয়াৰ ফলত ৰাজ্যখনত জনসংখ্যাৰ পৰিৱৰ্তন, ভোটাৰ তালিকাত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা, ভূমি, ভাষা আৰু সংস্কৃতিৰ ওপৰত প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি পায়। 1979 চনত মঙ্গলদৈ লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত ভোটাৰ তালিকাৰ পৰীক্ষাত কৰোঁতে বহু সন্দেহজনক বিদেশীৰ নাম ধৰা পৰে। ইয়াৰ পিছতে AASU, ASU আৰু AAGSPয়ে বৃহৎ গণ আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ মূল দাবীসমূহ আছিল অবৈধ বিদেশী চিনাক্ত কৰা, ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম বাদ দিয়া, আইন অনুসৰি বহিষ্কাৰ কৰা। এই আন্দোলন প্ৰায় 6 বছৰ ধৰি চলে। অসম আন্দোলনৰ ফলাফল। দীৰ্ঘ আন্দোলনৰ সময়ত বহু হিংসাত্মক ঘটনা সংঘটিত হয়। 1983 চনৰ নিৰ্বাচনক লৈ ৰাজ্যত উত্তেজনা বৃদ্ধি পায়। সেই বছৰেই সংঘটিত হোৱা নেলী হত্যাকাণ্ড অসম ইতিহাসৰ আটাইতকৈ দুখজনক ঘটনাসমূহৰ ভিতৰত অন্যতম। দীৰ্ঘ আলোচনা আৰু আন্দোলনৰ অন্তত ভাৰত চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ মাজত সমাধানৰ পথ উলিয়াই অনা হয়। অসম চুক্তি। 1985 চনৰ 15 আগষ্টত নতুন দিল্লীত অসম চুক্তি স্বাক্ষৰিত হয়। এই ডেটটো কিন্তু আপোনালোকে মনত ৰাখিব। চুক্তিখনত স্বাক্ষৰ কৰে ভাৰত চৰকাৰ, অখিল অসম ছাত্ৰ সন্থা, অখিল অসম গণ সংগ্ৰাম পৰিষদ। এই চুক্তিৰ ফলত 6 বছৰীয়া অসম আন্দোলনৰ সমাপ্তি ঘটে। অসম চুক্তিৰ মুখ্য ধাৰাসমূহ হ'ল: ধাৰা 1, 1966 চনৰ আগতে অহা লোক 1 জানুৱাৰী 1966 চনৰ আগতে অসমলৈ অহা সকলো লোকক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়া হয়। ধাৰা 3, 24 মাৰ্চ 1971 পিছত অহা লোক 24 মাৰ্চ 1971 মধ্যৰাতিৰ পিছত অহা লোকসকলক অবৈধ বিদেশী হিচাপে চিনাক্ত কৰি আইন অনুসৰি বহিষ্কাৰ ব্যৱস্থা লোৱাৰ কথা উল্লেখ আছে। এই তাৰিখটো অসম চুক্তিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ধাৰা 4 হৈছে সাংস্কৃতিক সুৰক্ষা। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, ঐতিহ্য আৰু সামাজিক পৰিচয় সুৰক্ষাৰ বাবে সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়া হয়। ধাৰা 5, অৰ্থনৈতিক উন্নয়ন। অসমৰ শিল্প, কৃষি, শিক্ষা, যোগাযোগ, তেল, গেছ, বান নিয়ন্ত্ৰণ আৰু সামগ্ৰিক উন্নয়নৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা হয়। এতিয়া ক্লজ 6। অসম চুক্তিৰ আটাইতকৈ আলোচিত অংশ হৈছে ক্লজ 6। ইয়াত কোৱা হৈছে যে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ভাষা, সংস্কৃতি, সামাজিক পৰিচয় আৰু অধিকাৰ সুৰক্ষাৰ বাবে বিশেষ সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ধাৰাটো বহু বছৰ ধৰি আলোচনা আৰু বিতৰ্কৰ বিষয় হৈ আছে। 6 নম্বৰ ধাৰাটো অলপ আপোনালোকে ভালকৈ চাব। নেক্সট হৈছে NRC আৰু অসম চুক্তি। যিহেতু NRC বা কা এইকেইটা বিষয় অলৰেডি আমাৰ অসমত চলি আছে। অসম চুক্তিৰ লগত NRC কি সম্বন্ধ চাওঁ আহক। NRC বা নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেনছ আপডেটৰ ক্ষেত্ৰত অসম চুক্তিৰ 24 মাৰ্চ 1971 তাৰিখটো কাট অফ ডেট হিচাপে ব্যৱহাৰ কৰা হয়। আপোনালোকে সকলোৱে গম পাইছে যে 71 পিছত অহাবিলাক আমাৰ অসমৰ নাগৰিক নহয়, তাৰ আগত যিবিলাক আছে তেওঁলোকে অসমৰ নাগৰিক। সেইটো কাৰণে আমাৰ যিবিলাক আপোনালোকে পুৰণি নিজৰ ককা দেউতাৰ ৰিলেশ্যনটো দেখাব গ'লে আগৰ 71 চনৰ আগৰ কিছুমান আপোনালোকে ভোটাৰ লিষ্ট বা সম্বন্ধটো দেখাব লাগে বাবে সেইখিনি হ'ল। এতিয়া নেক্সট হৈছে NRC আৰু অসম চুক্তিৰ মাজত গভীৰ সম্পৰ্ক আছে। ৰিলেশ্যনটো হ'ল সেই 1971 চনৰ যিটো 24 মাৰ্চ তাৰিখটোৰ কাৰণে। অ'কে, নেক্সট আহিছে অসম চুক্তিৰ গুৰুত্ব। অসম চুক্তিৰ গুৰুত্ব হৈছে 6 বছৰীয়া অসম আন্দোলনৰ সমাপ্তি ঘটে, অসমত ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা হয়, অসম গণ পৰিষদ গঠন হয় আৰু চৰকাৰ গঠন কৰে। যিটো এতিয়া বৰ্তমান ৰাজনৈতিক আমাৰ অসমৰ নিজা ৰাজনৈতিক দল অসম গণ পৰিষদ, সেই অসম চুক্তিৰ সময়তে তেওঁলোক গঠিত হৈছিল। আৰু
আপোনালোকে অসম চুক্তিৰ বিষয়ে আৰু ডিটেইলছত জানিব বিচাৰিলে মোক কমেণ্টত জনাব মই ভালকৈ আনিবলৈ চেষ্টা কৰিম নেক্সট হৈছে ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ দিশত নতুন আশাৰ সৃষ্টি হয় নাগৰিকত্ব আৰু বিদেশী সমস্যা সমাধানৰ বাবে এটা কাঠুমা প্ৰদান কৰে আপোনালোকে ভাবি চাওক 6 বছৰ ধৰি লাগি আছিলে আমাৰ আছু আৰু বাকী সংগঠনবিলাকে হৈছে ইয়াৰ ভিতৰত কিছুমান বিতৰ্ক আহিছিলে বিতৰ্কসমূহৰ ভিতৰত হৈছে যদিও অসম চুক্তি ঐতিহাসিক তথাপিও বহু ধাৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই বিভিন্ন পক্ষৰ মতামত আছে হয় আপোনালোকে এতিয়ালৈকে আমাৰ কিছুমান চলি আছে সম্পূৰ্ণৰূপে অসম চুক্তিৰ ওপৰত আমাৰ হোৱা নাই বিশেষকৈ বিদেশী চিনাক্তকৰণ বহিষ্কাৰ আৰু ক্ল'জ 6 সম্পূৰ্ণ বাস্তৱায়নক লৈ বহু বিতৰ্ক চলি আছে আপোনালোকে অলৰেডি এতিয়া চলি আছে বাংলাদেশৰ পৰা বিভিন্ন ধৰণ আহিয়ে আছে এতিয়াও চিনাক্ত কৰিবই পৰা নাই এতিয়া যদি আমি চাওঁ এই অসম চুক্তিখনৰ ওপৰত ভিত্তি কৰি মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ মানে শ্বৰ্ট কুৱেশ্যন MCQ বেছ তাৰ প্ৰশ্নকেইটা হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল 15 আগষ্ট 1985 চনত এইকেইটা মনত ৰাখিব অসম চুক্তিৰ কাট অফ ডেট কি 24 মাৰ্চ 1971 মধ্যৰাতি মানে 24 মাৰ্চ 1971 চনৰ মধ্যৰাতিৰ পিছৰ যিবিলাক অসমলৈ আহিছে তেওঁলোক আমাৰ অসমৰ নাগৰিক নহয় তাৰ আগত যিবিলাক আছে তেওঁলোকে আমাৰ নাগৰিক কোনে কোনে চুক্তি স্বাক্ষৰ কৰিছিল ভাৰত চৰকাৰ আছু আৰু AAGSP এইকেইটা নামকেইটা আপোনালোকে ভালকৈ জানিব মোৰ আগৰ এতিয়া ভিডিঅ'টো ৰিভাইজ কৰিবলৈ চালে আপোনালোকে সম্পূৰ্ণ নামটো গম পাব অসম আন্দোলনৰ কিমান বছৰ চলিছিল প্ৰায় 6 বছৰ 1979 চনৰ পৰা 1985 চনৰ ক্ল'জ 6 কিহৰ সৈতে জড়িত খিলঞ্জীয়া জনগণৰ সাংস্কৃতিক ভাষাগত আৰু সামাজিক অধিকাৰৰ সুৰক্ষাৰ ওপৰত আশা কৰোঁ অসম চুক্তিৰ ওপৰত এই সম্পূৰ্ণ আলোচনা আপোনালোকৰ বাবে উপযোগী হ'ল যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু আছামিজ লাৰ্ণ টিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইয়াতকৈ যদি ডিটেইলছত অসম চুক্তিৰ বিষয়ে লাগে তেন্তেহ'লে মোক কমেণ্টত জনাব ধন্যবাদ